ঋতম্ভৰা গোষ্ঠীৰ উদ্যোগত চানমাৰী কলনীত বহাগী উৎসৱ মেলাৰ শুভাৰম্ভ শুকুৰবাৰৰ পৰা চানমাৰী কলনী পূজা মণ্ডপত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ঋতম্ভৰা বহাগী উৎসৱ মেলা 2025 জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামী প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামী অক্ষতা নাৰায়ণৰ উপস্থিতিত মহিলা সবলীকৰণৰ লক্ষ্যৰে শুভাৰম্ভ হয় বহাগী মেলাখন এই অনুষ্ঠানতে পূব ভাৰতৰ প্ৰথম আৰু একমাত্ৰ জাহাজ নিৰ্মাতা তথা ভোট জলকীয়া আৰু পানচৈ ৰেষ্টুৰাৰ স্বত্বাধিকাৰী উদ্যমী মহিলা অঞ্জলি বৰাক প্ৰদান কৰা হয় বিনা বৰদলৈ শুৱনি উদ্যমী বঁটা ববি তালুকদাৰৰ তত্ত্বাৱধানত আয়োজিত ঋতম্ভৰা বহাগী মেলাত অংশগ্ৰহণ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 20 গৰাকী উদ্যমী মহিলাই স্বাৱলম্বিতাৰ কাৰণে আমি কৰোঁ এখন আৰু এই এক্সিবিশনত এইবাৰ যেটো এক্সিবিশনৰ যিখিনি বস্তু আহিছে এটো অতি সুন্দৰ মুকাৰ মেখেলা চাদৰ আহিছে পাটৰ মেখেলা চাদৰ আহিছে এৰি সূতাৰ নিভাজ অসমীয়া সূতা মুগাৰ মেখেলা চাদৰৰ উপৰিও ইয়াতে বিভিন্ন ধৰণৰ বস্তু ইয়াতে আছে এটো আমি 3 দিনৰ কাৰণে কৰিছো এটো আমাৰ চানমাৰী কলনীত হৈছে পুলিচ ষ্টেচনৰ একেবাৰে সমীপত তেওঁলোকৰ নিখন প্ৰশংসনীয় পদক্ষেপ আৰু লাৰ লগতে আজি বিনা বৰদলৈ মোৰ মাতৃ তেখেতে মোৰ দেউতা খুব সৰুতে ঢুকাইছিলে আমি দেউতা বোলা শব্দটো উপলব্ধি কৰাৰ পূৰ্বে দেউতা ঢুকাই গ'ল সেই সময়ত মাতৃয়ে যথেষ্ট কষ্ট কৰি সংগ্ৰাম কৰি পৰিশ্ৰম কৰি আমাক থিয় কৰালে আমাৰ তিনি বাই ভনী আজি মাতৃৰ শুৱনি আমি এটা বঁটা দিছে এগৰাকী এণ্টাৰপ্ৰেনিয়ৰ মহিলা তেওঁ হৈছে অঞ্জলি বৰা তেওঁ জাহাজ বনোৱা একমাত্ৰ মহিলা উদ্যোগী আচলতে আমাৰ সমগ্ৰ পূব ভাৰতৰ একমাত্ৰ মহিলা উদ্যোগী অঞ্জলি বৰা তাৰ লগত তেওঁ ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰে খুব সুন্দৰভাৱে আৰু তেওঁ এই ব্যৱসায়ত তেওঁ নিজকে খোপনি পুতি নিজকে পৰিচয় কৰাৰ লগতে অসংখ্য লোকক কৰ্মসংস্থাপনৰ দিহা দিছে গতিকে তেওঁক আজি এই বঁটা প্ৰদান কৰা হৈছে।